Hello everyone, welcome to my YouTube channel Recipes from my kitchen. আজি সকলোৱে খাই ভাল পোৱা এটা নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰেচিপিটো হৈছে চিকেন ৰোল। তেনেহ'লে আহক ভিডিঅ'টিৰ মাজলৈ যাওঁ আৰু মই চিকেন ৰোলটো কেনেদৰে বনালোঁ চাওঁ। প্ৰথমে মই অকণমান চিকেন ভালদৰে ধুই লৈছোঁ। এই চিকেনখিনি মই ব্ৰইলাৰৰ ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি মই অকণমান সময়ৰ কাৰণে মেৰিনেট কৰি থৈ দিম। মেৰিনেট কৰোঁতে মই ইয়াতে 2 চামুচ দৈ, সোৱাদ অনুসৰি অকণমান নিমখ, অকণমান হালধি আৰু অকণমান জিৰা গুড়ি, অকণমান চিকেন মছলা, অকণমান ৰেড চিলি পাউডাৰ আৰু আদা নহৰু পেষ্ট ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালদৰে সানি অকণমান সময়ৰ কাৰণে মেৰিনেট হ'বলৈ থৈ দিম। এয়া মোৰ সনা হৈ গ'ল। এইখিনি মেৰিনেট হৈ মানে মই ৰোলৰ কাৰণে আটাৰ ডো বনাই ল'ম। মই ইয়াত ময়দা ব্যৱহাৰ কৰা নাই। মই ইয়াত মোৰ জোখৰ অনুসৰি আটা লৈ লৈছোঁ আৰু ইয়াত এচিকুট নিমখ দি কুহুমীয়া পানীৰে ভালদৰে মঠি ল'ম। মই আটাখিনি ভালদৰে মঠা হোৱাৰ পিছত ৰোলৰ কাৰণে ব্যৱহাৰ হোৱা ৰুটিকেইখনৰ জোখৰ অনুসৰি পেৰাকেইটা বনাই লৈছোঁ। এইবাৰ মই এখন পেন লৈ তাত প্ৰয়োজন অনুসৰি তেল দি মেৰিনেট কৰি থৈ দিয়া চিকেনখিনি ভাজি লৈছোঁ। এয়া মোৰ চিকেনখিনি ভজা হৈ গ'ল। মই চিকেনখিনি ভাজিবলৈ কোনো ধৰণৰ পানী ব্যৱহাৰ কৰা নাই। চিকেনৰ পৰা ওলোৱা পানীখিনিৰে ধুনীয়াকৈ সিজি গৈছে। এইবাৰ মই চিকেনখিনি ভাজি লোৱা পেনখনতে সৰুকৈ কাটি লোৱা গাজৰ আৰু বন্ধাকবি দি এইখিনি ভালদৰে অকণমান সময় ভাজি ল'ম আৰু এইখিনি ভাজোঁতে মই ইয়াত অকণমান নিমখ দি লৈছোঁ। এয়া মোৰ ৰোলৰ কাৰণে চব্জিখিনি ৰেডি হৈ গৈছে। এয়া মই ৰুটিৰ আকাৰত বেলি লৈছোঁ আৰু এইখন পৰঠাৰ নিচিনাকৈ পুৰি ল'ম। মই ৰুটিকেইখন পুৰিবলৈ ঘিউ ব্যৱহাৰ কৰিছোঁ। এয়া মোৰ প্ৰথম ৰুটিখন পুৰা হৈ গ'ল আৰু ইয়াত মই ঘৰতে বনোৱা টমেটো চাটনি অলপ লগাই লৈছোঁ। তাৰপিছত ইয়াত মই বনাই থোৱা বন্ধাকবি আৰু গাজৰৰ মিক্সাৰখিনি দিছোঁ। এইবাৰ ইয়াত মই ভাজি ৰখা চিকেনখিনি সৰু সৰুকৈ কাটি দিছোঁ। তাৰপাছত ইয়াৰ ওপৰত মই অকণমান সৰু সৰুকৈ কাটি লোৱা কেঁচা পিঁয়াজ দিছোঁ। এইবাৰ ইয়াত মই অকণমান টেষ্টটো বঢ়াবৰ কাৰণে চীজ দিছোঁ। একেবাৰে শেষত মই ইয়াত বিলাহীৰ চাটনিটো আকৌ অলপ লগাই দিছোঁ। এই বিলাহীৰ চাটনিটো মই ঘৰতে বনোৱা। ইয়াৰ ৰেচিপি ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰপাছত মই ৰুটিখন ষ্টাফিংখিনিৰ লগত ভালদৰে মেৰিয়াই এডাল টুথপিক লৈ খুচি দিম যাতে ৰুটিখন ফুলি নাযায় আৰু ষ্টাফিংখিনি বাহিৰলৈ ওলাই নাযায়। এনেদৰে টুথপিকডাল খুচি দিলে ৰোলটো খাবলৈও সুবিধাজনক হয় আৰু ৰোলটো মেৰিয়াবলৈ কোনো ধৰণৰ কাগজৰ প্ৰয়োজন নহয়। এয়া মোৰ চিকেন ৰোল খাবলৈ ৰেডি। মোৰ আজি এই চিকেন ৰোলৰ ৰেচিপিটো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব দেই আৰু মোৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন ৰেচিপি ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।